পাপৰিৰ অফিচৰে কৰ্মচাৰী ৰাজীৱে আজি যেতিয়া আচৰিতভাৱে পাপৰিৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিলে, তেতিয়া পাপৰি একেবাৰে চক খাই উঠিল। ৰাজীৱ, মোক ভাবিবলৈ সময় দিয়া বুলি কৈয়ে অফিচৰ পৰা ঘৰলৈ সোনকালে গুচি আহিল। দৰাচলতে তাই সহকৰ্মী ৰাজীৱৰ পত্নীয়ে যোৱা বছৰ এজনী কন্যা সন্তান জন্ম দি এখন অন্য পৃথিৱীলৈ গুচি গ'ল। আৰু আনফালে পাপৰিও নিজৰ বয়সীয়াল শাহু-শহুৰৰ লগত থাকিছিল। তাইৰ স্বামীও এটা বাইক দুৰ্ঘটনাত ৩ বছৰৰ আগতেই মৃত্যুক সাৱটি লৈছিল। শহুৰ-শাহুৰে বহুত বিচৰাৰ পাছতো পাপৰিয়ে তেওঁলোকক অকলশৰীয়া কৰি দ্বিতীয়বাৰৰ বাবে বিবাহত বহিবলৈ মান্তি হোৱা নাছিল। কিন্তু আজি দুপৰীয়া আহাৰ খোৱাৰ সময়ত ৰাজীৱে নিজৰ ফালৰ পৰা বিয়াৰ কথা ক'লে যে, তুমিও অকলে আৰু মইও অকলশৰীয়া, আৰু মই অকণমানিজনীক অকলে ডাঙৰ কৰিবলৈ নোৱাৰিছোঁ। সেইবাবে কিয়নো আমি একেলগ হৈ নতুন জীৱনৰ আৰম্ভণি কৰোঁ। তেতিয়া পাপৰিয়ে বহু চিন্তা-চৰ্চা কৰিলে আৰু তাই বুজিছিল শাহু-শহুৱেও ইয়াকে বিচাৰে, যাতে তাইৰ সংসাৰখন পুনৰ ফুলি উঠক। সেই সময়তেই তাই এটা সিদ্ধান্ত লৈ শুই পৰিল। পিছদিনা পুৱা অফিচত ৰাজীৱৰ চকুৱে তাইৰ উত্তৰৰ অপেক্ষাত বাট চাই ৰৈছিল। কিন্তু পাপৰিয়ে ৰাজীৱক ক'লে, আবেলি তুমি মোৰ লগত ঘৰলৈ ওলাবা। মোৰ পৰিয়ালৰ সন্মুখতেই মই উত্তৰ দিম। আবেলি যেতিয়া ৰাজীৱ পাপৰিৰ লগত ঘৰ গৈ পালেগৈ, তেতিয়া তাই নিজৰ শহুৰ-দেউতাকক ক'লে, দেউতা, এয়া ৰাজীৱ হয়। মোৰ লগতে অফিচত কৰ্মৰত। এওঁৰ পত্নী এতিয়া এই পৃথিৱীত নাই, আৰু এওঁৰ এজনী কণমানি আছে, আৰু এতিয়া এওঁ মোক বিয়া কৰাব বিচাৰে। শহুৰ-দেউতাকে এষাৰ কথাতেই ক'লে, মাজনী, ইয়াতকৈ আৰু সুখৰ বতৰা কি হ'ব পাৰে? আমি জীয়াই থাকোঁতেই তোমাৰ নতুন জীৱন আৰম্ভ হ'লে আমি আজি আছোঁ, কাইলৈ নাই। নহয় দেউতা, মই আপোনাৰ সন্মুখত ৰাজীৱৰ লগত বিয়াত বহিবলৈ তেতিয়াহে মান্তি হ'ম, যদি বিয়াৰ পাছত আপোনালোকো আমাৰ লগত থাকিব। আমি দুয়োৱে মিলিজুলি নিজৰ নিজৰ দায়িত্ব পালন কৰিম। আপোনালোক দুয়োকে এই বয়সত মই অকলশৰীয়া কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথা, ৰাজীৱৰ কণমানিজনীয়ে আমাৰ একমাত্ৰ সন্তান হ'ব। দ্বিতীয় সন্তান হ'লে আৰু মই যদি কাইলৈ কোনো ভেদাভেদ কৰোঁ, সেয়া মোৰ দ্বাৰা নহ'ব। এতিয়া ৰাজীৱে উত্তৰ দিব লাগিব। কি এতিয়াও তেওঁ মোক নিজৰ কৰি ল'বনে? আৰু ৰাজীৱে আচৰিতভাৱে পাপৰিৰ ফালে চাই ভাবিছিল যে সি কিমান ভাগ্যৱান যে ইমান বুজি পোৱা জীৱনসংগী পাইছে। ৰাজীৱে তললৈ মূৰ কৰি শাহু-শহুৰেকক সেৱা কৰিলে আৰু পাপৰিৰ হাতত ধৰি ক'লে, ধন্যবাদ দি মই তোমাৰ সিদ্ধান্তক অনাদৰ নকৰোঁ পাপৰি। মই তোমাক হাতত ধৰি কোনো ভুল কৰা নাই। সেই সময়তেই শাহুমাকে প্লেটত গুড় এটুকুৰা লৈ আনি আৰু মৰমেৰে পাপৰিক সাৱটি লৈ ক'লে, পাগলী, এতিয়া ব'লা। সকলোৰে মুখ মিঠা কৰোৱা। প্ৰথমে কোৱা হ'লে মিঠাই আনি ৰাখিলোঁ হয়। শহুৰ-দেউতাই মৰমেৰে বোৱাৰীয়েকৰ মূৰত হাত ফুৰাই দিলে, মাজনী সুখী হোৱা। তোমাৰ দৰে ছোৱালীৰ প্ৰতিটো সিদ্ধান্তই মই স্বীকাৰ কৰিম। আজিৰ কাহিনীটো ইমানেই আছিল। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।